এই পৃথিৱীত বহুতো বেমাৰ আজাৰ আছে। চকুৰ অসুখ হৈ আছে, ছালৰো বহুতো বেমাৰ হৈ আছে, কাণৰো বেমাৰ হৈ আছে, দাঁতৰো বেমাৰ, নাকৰো বেমাৰ, ভৰি আৰু আঁঠুতো বেমাৰ হৈ আছে। ইয়াৰ পিছত কিডনী, হাৰ্ট, লিভাৰ এই বিষয়ে ক'বৰ প্ৰয়োজনেই নাই। বেলেগ বেলেগ ধৰণৰ বেমাৰ, বেলেগ বেলেগ ধৰণৰ ৰোগে মানুহক আক্ৰমণ কৰি আছে। এই জগতে এই বেমাৰবোৰৰ কিবা নহয় কিবা চিকিৎসা বিচাৰি উলিয়াইছে, চাৰ্জাৰী কৰি আছে আৰু কিবা নহয় কিবা চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু এই সকলোবোৰতকৈ অধিক ভয়ানক বেমাৰ এটা আমাৰ শৰীৰৰ এটা অংগত আছে। সেইটো কি বেমাৰ জানেনে? বাইবেলে সেই বিষয়ে কৈছে, মন সকলোতকৈ কি লিখা আছে? কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি। কোনে তাক বুজিব পাৰে? মোক এটা প্ৰশ্ন কৰিবলৈ দিয়ক। আপোনাৰ চকুৰ বেমাৰ হ'লে আপুনি চকু চিকিৎসকৰ ওচৰলৈ যাব। আপোনাৰ ছালত যদি কিবা এলাৰ্জি হয় তেন্তে আপুনি স্কিন স্পেচিয়েলিষ্টৰ ওচৰলৈ নিশ্চয় যাব। আপোনাৰ দাঁতত যদি কিবা বেমাৰ হৈছে আৰু সেইটো যদি উঠাব লাগে তেন্তে আপুনি নিশ্চয় দাঁতৰ ডাক্তৰৰ ওচৰলৈ যাব। যদি আপোনাৰ কাণৰ কিবা বেমাৰ হৈছে আৰু আপুনি শুনি পাব পৰা নাই তেন্তে আপুনি নিশ্চয় কাণৰ ডাক্তৰৰ ওচৰলৈ যাব। আপোনাৰ হৃদপিণ্ডৰ কিবা বেমাৰ হ'লে আপুনি নিশ্চয় হৃদপিণ্ডৰ ডাক্তৰৰ ওচৰলৈ যাব। কিডনীৰ যদি কিবা সমস্যা হয় তেন্তে আপুনি কিডনীৰ ডাক্তৰৰ ওচৰলৈ যাব। এতিয়া মোৰ প্ৰশ্নটো হৈছে, আপোনাৰ মনত যদি কিবা বেমাৰ হয় তেন্তে কাৰ ওচৰলৈ যাব? আপোনাৰ মনত যদি কিবা বেমাৰ হৈছে তেন্তে আপুনি তাক কলৈ লৈ যাব যাতে সেই বেমাৰটো ভাল হৈ যায়? এবাৰ ভাবকচোন। আপুনি যাতে ভালদৰে বুজিব পাৰে তেনেকৈ ক'ম। আপোনাৰ চেণ্ডেল যদি ছিঙি যায় তাক ঠিক কৰা মানুহজনৰ ওচৰলৈ যাব। আপোনাৰ চাৰ্টটো যদি ফাটি যায় তেন্তে আপুনি টেইলৰৰ ওচৰলৈ যাব। আপোনাৰ ঘড়ীটো যদি বেয়া হৈ গ'ল তেন্তে ঘড়ী বনোৱা মানুহটোৰ ওচৰলৈ যাব। আপোনাৰ স্পেচ যদি বেয়া হৈ গ'ল তেন্তে তাক ভাল কৰা মানুহজনৰ ওচৰলৈ নিশ্চয় যাব। এতিয়া মোৰ প্ৰশ্নটো হৈছে, আপোনাৰ হৃদয়ত যদি কিবা সমস্যা হয়, আপোনাৰ হৃদয়ত যদি কিবা বেমাৰ হয় তেন্তে তাক আপুনি কলৈ লৈ যাব? কোনে সেই বেমাৰ ভাল কৰিব? মানুহৰ ভিতৰত এটা মন আছে। যেনেকৈ শৰীৰত বেমাৰ হয় তেনেকৈ মন আৰু হৃদয়তো বেমাৰ হয়। আজি মই আপোনালোকক হৃদয়ত হোৱা বেমাৰবোৰৰ কাৰণ কি কি থাকে তাক ক'ম। হৃদয়ত থকা বেমাৰৰ লক্ষণবোৰ কি কি সেইবোৰৰ বিষয়ে ক'ম। হৃদয়ত থকা বেমাৰবোৰৰ প্ৰভাৱবোৰ কি কি সেই বিষয়ে ক'ম। হৃদয়ত যদি বেমাৰ আছে তেন্তে সেই বেমাৰৰ পৰা দূৰ হোৱাৰ উপায় কি আছে মই ক'ম। সৰ্বপ্ৰথমে এই বেমাৰৰ কাৰণ কি কি চাওঁ আহক। ৰোমিয়াবিলাকৰ প্ৰতিপত্ৰৰ 5 অধ্যায় 19 পদৰ পৰা কেইটামান পদ আমি চাম। ৰোমিয়াবিলাকৰ প্ৰতিপত্ৰৰ 5 অধ্যায় 19 পদৰ পৰা, কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই যেনেকৈ অনেকক পাপী কৰা হ'ল তেনেকৈ এই হৃদয়ত থকা ৰোগে মানুহক পাপী কৰি পেলায়। মানুহনো কিয় পাপী হ'ল? পাপী হৃদয়ৰ কাৰণে। মানুহে পাপ কাৰ্য কৰে। হৃদয়ৰ এই বেমাৰটোক কি বুলি কয় জানেনে? পাপ বুলি কোৱা হয়। সকলো বেমাৰৰে এটা নাম আছে। হৃদয়ত হোৱা বেমাৰৰ নাম কি জানেনে? পাপ। মানুহৰ জীৱনত এই বেমাৰ, এই পাপ ক'ৰ পৰা আহিল? সেয়া হৈছে অবাধ্যতাৰ কাৰণে। ঈশ্বৰে আদম আৰু হাৱাক নিৰ্মাণ কৰি বাৰীৰ সকলো ফল খাবা, কেৱল এবিধ ফল নাখাবা বুলি কৈছিল। সেই ফলটো খালে মৰি যাবা বুলি কৈছিল। কিন্তু ঈশ্বৰৰ সেই আজ্ঞা পালন নকৰি আদম আৰু হাৱাই সেই ফলটো খাই পেলোৱাৰ কাৰণে পাপত পৰিল। এই হৃদয়লৈ সেই বেমাৰক এইদৰে প্ৰথমে আনিলে। অবাধ্যতাৰ কাৰণে, ঈশ্বৰৰ আজ্ঞা পালন নকৰাৰ কাৰণে মানুহে পাপক আঁকোৱালি ল'লে। দ্বিতীয়তে 5 অধ্যায়ৰ 12 পদ, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল। এজন মানুহৰ দ্বাৰা পাপ জগতলৈ আহিল। ফ্ৰেণ্ডছ, যদি আপুনি
আপোনাৰ চুলি সৰি আছে কাৰণে আপুনি যদি চুলিৰ ডাক্তৰৰ ওচৰলৈ যদি যায় তেন্তে এজন স্পেচিয়েলিষ্টৰ ওচৰলৈ যদি যায় তেন্তে সেই ডাক্তৰজনে আপোনাক কেইটামান প্ৰশ্ন সুধিব। কি জানেনে? আপোনাৰ ককা দেউতা টপা আছিল নেকি? আপোনাৰ আজু ককা টপা আছিল নেকি? আপোনাৰ দেউতা টপা আছিল নেকি বাৰু? আপোনাৰ মাৰ কোনো ধৰণৰ চুলি সৰি যোৱা ধৰণৰ কিবা বেমাৰ আছিল নেকি? এই সকলো কথা সুধিব। মোৰ ককাৰ বিষয়ে আপুনি কিয় সুধিছে বুলি যদি কয়, তেওঁ তেতিয়া ক'ব, এনেধৰণৰ চুলি সৰি টপা হোৱাটো কিছুমানৰ বংশগত হিচাপে হয়। কি কৈ আছে? পৰিয়ালত যদি কাৰোবাৰ আছে তেন্তে হৈ যায়। তেনেকৈয়ে এই হৃদয়ৰ বেমাৰটো এইটো বংশগত হিচাপে আহিছে। বাইবেলে আমাক কৈছে যে এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই জগতলৈ পাপ আহিল আৰু তেনেকৈ পাপৰ দ্বাৰাই মৃত্যু আহিল। এতিয়া এটা মই প্ৰশ্ন কৰিছোঁ, আদম আৰু হাৱাই যেতিয়া পাপ কৰিলে ঈশ্বৰে তেওঁলোকক শাও দিলে। তেওঁলোক দুয়োকে ঈশ্বৰে দণ্ড দিলে। তেওঁলোকক দিয়া সেই দণ্ড হৈছে, তোমালোকে নিশ্চয়ে মৰিবা, তোমালোকে নিশ্চয় মৰিবা। আগতেই কৈছিল সেই ফলটো খালেই মৰিবা। তথাপি তেওঁলোকে আজ্ঞা পালন নকৰি ঈশ্বৰৰ বিৰুদ্ধে গৈ সেই ফল খাই মৃত্যুক সাৱটি ল'লে। তেন্তে তেওঁলোকে যি দণ্ড পালে সেয়া আমাৰ ওপৰলৈ কিয় আহিল? অনুগ্ৰহ কৰি শুনক। আদম আৰু হাৱা সন্তানহীন হৈ যদি মৰি গ'লহেঁতেন, এই জগতত মানুহ নাথাকিলহেঁতেন। কিন্তু আদম আৰু হাৱাই দুয়ো শাও পালে। শাও পোৱাৰ পাছত দুয়ো মিলি সন্তান জন্ম দিয়াত সেই সন্তান কেনেকুৱা হ'ব কওক? শাপগ্ৰস্ত হ'ব। পত্নীৰো এইডছ আছে, স্বামীৰো এইডছ আছে। দুয়ো স্বামী ভাৰ্যা এইডছ বেমাৰত আক্ৰান্ত। এইডছ বেমাৰত আক্ৰান্ত স্বামী আৰু ভাৰ্যা দুয়ো যদি সন্তান জন্ম দিয়ে তেন্তে সেই সন্তানটোৰ এইডছ থাকিব নে নাথাকিব? সন্তানটোতো এইডছ থাকিব। এইডছ বেমাৰটো সন্তানটোলৈ অহাৰ কাৰণটো হৈছে তাৰ মাক বাপেকৰ দ্বাৰা তালৈ আহিল। আজি পাপে এই জগতত প্ৰৱেশ কৰাৰ পদ্ধতিটো হৈছে বংশানুক্ৰমে ই আহি গ'ল। আমাৰ পূৰ্বপুৰুষ আদম আৰু হাৱাই পাপ কৰিলে, পাপতেই তেওঁলোকে সন্তান উৎপন্ন কৰিলে, পাপৰ দ্বাৰাই সন্তান জন্ম দিলে। সেইকাৰণে যিমান জন্ম হ'ল সকলো তাৰ কোনোৱেই ধাৰ্মিক নহয়, এজনো নাই। গীত ৰচক দায়ুদে কৈছে, মোৰ মাতৃয়ে মোক পাপতেই গৰ্ভধাৰণ কৰিলে। আমি পাপ কৰি আছোঁ কাৰণে আমি পাপী নহয় প্ৰিয়সকল, পাপতেই জন্ম হ'লোঁ কাৰণেহে আমি পাপী। আমাৰ পূৰ্বপুৰুষসকল পাপী আছিল আৰু তেওঁলোকে পাপতে জীৱন যাপন কৰিলে আৰু তেওঁলোকৰ দ্বাৰা বংশানুক্ৰমে আমাৰ জীৱনলৈকো আহি গ'ল এই পাপৰূপী বেমাৰটো। অবাধ্যতাৰ দ্বাৰা আমাৰ পিতৃসকলৰ পৰা আমি পালোঁ। ইমানেই নহয়, ইফিচিয়াবিলাকৰ প্ৰতি পত্ৰৰ ২ অধ্যায়ত বৰ সহজকৈ কোৱা হৈছে, তাক আপোনা আপুনি পোৱা গৈছে। মই কৈছিলোঁ নহয়, আমি পাপ কৰোঁ সেইকাৰণে আমি পাপী নহয়, আমি পাপতেই জন্ম হ'লোঁ সেইকাৰণে আমি পাপী। ২ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদটো পঢ়িছোঁ। সেইবোৰৰ আগেয়ে আমিও সকলোৱে মাংসৰ আৰু মনৰ ইচ্ছা পূৰ্ণ কৰি নিজ নিজ মাংসৰ অভিলাষ অনুসাৰে আচৰণ কৰিছিলোঁ আৰু আন সকলোৰ নিচিনা স্বভাৱতে ক্ৰোধৰ সন্তান আছিলোঁ। আমাৰ স্বভাৱেই পাপময় স্বভাৱ আছিল। সৰু ল'ৰা ছোৱালীলৈ চাবচোন, তেওঁলোক সৰু সৰু সন্তান, তেওঁলোকক চুৰ কৰিবলৈ শিকাবৰ প্ৰয়োজন নহয়। কোনোবা সন্তানে যদি ওচৰ চুবুৰীয়াৰ ঘৰলৈ গৈ সৰু সৰু ভাল পুতলা দেখে, তাৰ যদি ভাল লাগিল তেন্তে তাৰ কি কৰিবলৈ মন যাব? ইফালে চাব, সিফালে চাব আৰু চুৰ কৰিব। তাৰ ভিতৰত এই স্বভাৱটো ক'ৰ পৰা আহিল? প্ৰায়ে সন্তানবিলাকে একেলগে বালিৰ ওপৰত খেলে। বালিৰ ওপৰত খেলি খেলি তেওঁলোকে সৰু সৰু ঘৰ বনায় আৰু সকলোৱে একেলগে এটা ভাল ঘৰ বনালে। তাৰ মাজতে মাকে যদি বোপা আহা ভাত খাই লোৱাহি বুলি যদি মাতে, তেতিয়া সি ভাত খাবলৈ যাব লাগে আৰু এওঁলোক সকলোৱে ঘৰ বনায়ে আছে আৰু এওঁ ঘৰ বনোৱা খেলটো এৰি তাৰ পৰা যোৱাৰ সময়ত ই মনে মনে গুচি যাব বুলি ভাবিছেনে? ই কি কৰিব কওকচোন? কি কৰিব মই জানো বুলি কোৱাসকলে নিজৰ হাত তুলি দেখুৱাবনে? একো নহয়। আপুনি কেনেকৈ জানে?
কিয় ভাই, আপুনি কেনেকৈ জানিব পাৰিলে? আমি নিজে কৰিছিলোঁ কাৰণে জানো। তেন্তে আমাৰ মনৰ ভাৱ ভাল বুলি ক'বনে? সৰুৰে পৰাই আমাৰ মনৰ ভাৱবোৰ এনেকুৱাই। তাৰমানে এয়া স্বভাৱতেই আমালৈ আহিছে। আমাৰ পিতৃ মাতৃসকলৰ পৰা আৰু আমাৰ ককা আজোককাসকলৰ পৰাই এই পাপী স্বভাৱটো আমি পালোঁ। হৃদয়খন বেমাৰেৰে পৰিপূৰ্ণ হৈ আছে। সেই পাপৰ কাৰণ হৈছে আমাৰ পূৰ্বপুৰুষসকলৰ অবাধ্যতা। আমাৰ সেই বেমাৰৰ কাৰণ হৈছে আমি বংশানুক্ৰমে আমি তাক পালোঁ। এই পাপৰ বেমাৰটো আমি নজনাকৈয়েই আমাৰ জীৱনত আছে। ভাল ভাল কথাবোৰ সন্তানসকলক শিকাব লাগে, কিন্তু বেয়া কথাবোৰ শিকাব লগা হয়নে? আনক আদৰ কৰিবলৈ শিকাব লগা হয়, কিন্তু গালিগালাজ কৰিবলৈ শিকাব লগা হয়নে? চুৰ কৰিব নালাগে বুলি শিকাব লগা হয়, কিন্তু চুৰ কৰিবলৈ শিকাব লগা হয়নে? আদৰ কৰিবলৈ শিকাব লাগে, কিন্তু আদৰ নকৰিবলৈ শিকাব লাগে জানো? মোৰ ওচৰলৈ বহুতে সৰু ল'ৰা ছোৱালীক লৈ আহে। আৰম্ভণিৰ পৰাই মোৰ এটা অভ্যাস আছে, সৰু ল'ৰা ছোৱালী মোৰ ওচৰলৈ আহিলে তেওঁলোকক কিবা দিব লাগে। মোৰ তেনেকুৱা কৰিবলৈ মন যায়। সেইকাৰণে আপোনালোকে যেতিয়াই দেখিব আমাৰ ছানডে স্কুলত, তাত আমাৰ সন্তানবিলাকক গাখীৰ দিয়া হয়। ছানডে স্কুললৈ অহা আমাৰ সন্তানবিলাকক বৰ্ণভিটা বা বুষ্ট গাখীৰৰ সৈতে কিবা নহয় কিবা ড্ৰিংক দিয়া হয়। ভিজিটিং আৱাৰত যদি আহে, সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে মোৰ ওচৰত সদায় চকলেট থওঁ। সিহঁতক চকলেট দিওঁ। স্পঞ্চৰ মিটত যদি আপোনালোকে সন্তানক লৈ আহে, তেন্তে তেওঁলোকক চকলেট দিয়া হয়। তেনেকৈয়ে আপোনালোকে যেতিয়া বাইক আনি পাৰ্কিঙত থয়, তাতো যদি আপোনাৰ সন্তান লগত আছে, তেন্তে আপোনাৰ সন্তানক টফি দিয়া হয়। সৰু ল'ৰা ছোৱালীবিলাকে চকলেট ভাল পায়। তেওঁলোকক যদি চকলেট দি দিয়ে, তেওঁলোক বৰ সুখী হয়, আনন্দিত হয়। এটা সৰু চকলেটৰ কাৰণে বৰ সুখী হয়। চকলেট দিয়াৰ পাছত মাকে কয়, থেংক ইউ কোৱা। থেংকছ বুলি কোৱা বোপা, থেংকছ বুলি কোৱা। কি বুলি কয়? থেংকছ বুলি কোৱা বোপা, থেংকছ বুলি কোৱা। যিটো ঘৰত শিকোৱা হোৱা নাই, সেইটো মোৰ আগত শিকালে শিকিবনে বাৰু? মোৰ আগত আহি থেংক ইউ কোৱা বুলি ক'লে আগতে এইটো খোলা। কি আগতে এই চকলেটটো খোলা? তাৰ মন এতিয়া চকলেটত আছে, গতিকে সি থেংকছ কি ক'ব, তাকেই মই কৈ আছোঁ। আমাৰ ল'ৰা ছোৱালীবোৰক থেংকছ বুলি ক'বলৈ শিকাব লগা হয়, কিন্তু কৃতজ্ঞ নহ'বলৈ শিকাবৰ প্ৰয়োজন নহয়। প্ৰায়ে যেতিয়া মাক বাপেকে সন্তানক আনে, মাক বাপেকে মোক চালম বুলি কয় আৰু সন্তানটোৱে মোলৈ এনেকৈ চায়, চালম কোৱা বোপা, চালম কোৱা। তেতিয়া এনেকৈ চায় যেন সেয়া কিবা নতুন শব্দ। এই কথাবোৰ মই আপোনালোকক কৈ থকাৰ কাৰণ হৈছে আমাৰ সন্তানবোৰক অবাধ্য হ'বলৈ শিকাবৰ প্ৰয়োজন নহয়। মিছা কেনেকৈ ক'ব লাগে আমাৰ সন্তানবিলাকক শিকাবৰ প্ৰয়োজন নহয়। প্ৰবঞ্চনা কেনেকৈ দিব লাগে তাক আমাৰ সন্তানবিলাকক শিকাবৰ প্ৰয়োজন নহয়। কাজিয়া কেনেকৈ কৰিব লাগে আমাৰ সন্তানবিলাকক শিকাবৰ প্ৰয়োজন নহয়। সিহঁতে নিজেই স্বাভাৱিকভাৱে সেইবোৰ তেওঁলোকৰ মনতেই আছে। সেইবোৰ সিহঁতে ক'ত পালে? পূৰ্বপুৰুষৰ পৰা পালে। বংশানুক্ৰমে সিহঁতে পালে। বিদ্ৰোহ কৰা স্বভাৱ। বাপেকৰ সৈতে কাজিয়া কৰে, মাকৰ সৈতে কাজিয়া কৰে, বিদ্ৰোহ কৰে। সেইবোৰ কাক দেখি শিকিলে? স্বভাৱতেই সেইবোৰ আহি গ'ল। গতিকে আপোনাৰ জীৱনত যদি কিবা বেমাৰ আছে, তেন্তে সেই বেমাৰটোৰ নাম হৈছে পাপ। আজি আপুনি যদি কিবা পাপ কৰি আছে, তেন্তে সেয়া অবাধ্যতাৰ কাৰণে আহিছে। আপুনি সেয়া পূৰ্বপুৰুষৰ পৰা পাইছে আৰু স্বাভাৱিকতেই আহিছে। এতিয়া আপোনাৰ হৃদয়ত যদি কিবা বেমাৰ আছে, তেন্তে সেয়া হৈছে পাপ আৰু আপোনাত তাৰ লক্ষণ দেখা পোৱা যাব। পাপৰ এই বেমাৰৰ কাৰণে আপুনি যদি কষ্ট পাই আছে, তেন্তে আপোনাত কেইটামান লক্ষণ দেখা পোৱা যাব। সেই লক্ষণবোৰৰ বিষয়ে মই আপোনাক ক'ম। জিৰিমিয়া ভাৱবাদীৰ পুস্তক 17 অধ্যায়ৰ 9 নম্বৰ পদটো মই পঢ়িছোঁ। মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি। কোনে তাক বুজিব পাৰে? আপোনাৰ হৃদয়ত যদি পাপ আছে, তেন্তে শুনক। আপোনাৰ হৃদয়ত প্ৰবঞ্চনা আছে। যদি পাপ আপোনাৰ ভিতৰত আছে বা পাপৰ বেমাৰ যদি আপোনাৰ ভিতৰত আছে, আপোনাত কপট আছে। আপোনাৰ কথাত প্ৰবঞ্চনা থাকিব। আপোনাৰ আয়ত প্ৰবঞ্চনা থাকিব। আপোনাৰ কামত প্ৰবঞ্চনা থাকিব। আপুনি কোৱা কথাত প্ৰবঞ্চনা থাকিব। আপোনাৰ চিন্তা ভাৱনাত প্ৰবঞ্চনা থাকিব। সকলো কথাতেই প্ৰবঞ্চনাৰ ওপৰত প্ৰবঞ্চনা থাকিব। আজি মই সুধিছোঁ,
আপোনাত এই বেমাৰ আছেনে? আপোনাৰ হৃদয়ত বেমাৰ আছেনে? আপোনাৰ হৃদয়ত যদি এই বেমাৰ আছে, আপোনাত প্ৰবঞ্চনা থাকিব। আপুনি প্ৰবঞ্চনাৰ জীৱন যাপন কৰিব। আপুনি প্ৰবঞ্চনামূলক উপাৰ্জন কৰিব। প্ৰবঞ্চনা কৰাৰ চিন্তা আপোনাত থাকিব। মই নিজৰ পত্নীক কেনেকৈ প্ৰবঞ্চনা কৰোঁ? মই নিজৰ স্বামীক কেনেকৈ প্ৰবঞ্চনা কৰোঁ? মই নিজৰ মা দেউতাক কেনেকৈ প্ৰবঞ্চনা কৰোঁ? মই কেনেকৈ নিজৰ ভাই ভনীৰ সম্পত্তিবোৰ প্ৰবঞ্চনাৰে লৈ লওঁ? আজি কিমানে যে সম্পত্তি লুট কৰিবলৈ নিজৰ মাক দেউতাককো প্ৰবঞ্চনা কৰি আছে, নিজৰেই ভাই ভনীসকলক প্ৰবঞ্চনা কৰি আছে। নাই কৰা বুলি ক'বনে বাৰু? ইয়াৰ কাৰণ কি জানেনে? তেওঁলোক পাপ ৰোগত আক্ৰান্ত হৈ আছে। আপোনাৰ চকুৰ যদি অসুখ হৈছে তেন্তে হস্পিটাললৈ যাব, চকুৰ ডাক্তৰক দেখুৱাব। কিন্তু এতিয়া এই বেমাৰটো হৃদয়ত আছে। ইয়াক এতিয়ালৈকে কোনে বুজিব পাৰিছে? আজি আপোনালোকে বুজি পালে ভাল হ'ব। দ্বিতীয়তে, এজন মানুহত সাধাৰণতে পাপ বেমাৰটো যদি আছে, তেন্তে তেওঁ দেখা পাব পৰা লক্ষণবোৰ কি জানেনে? যিচয়া ভাৱবাদীৰ পুস্তক 1 অধ্যায়ৰ 4 পদৰ পৰা পঢ়িছোঁ। আহক আমি একেলগে পঢ়োঁ। হাই হাই পাপিষ্ঠ জাতি, অপৰাধত ভাৰগ্ৰস্ত লোক, কুকৰ্মীহঁতৰ বংশ, নিজকে ভ্ৰষ্ট কৰোতা সন্তানবিলাক। তেওঁবিলাকে জিহুৱাক ত্যাগ কৰিলে, ইছৰাইলৰ পবিত্ৰজনাক হেয়জ্ঞান কৰিলে। তেওঁবিলাক সুপথৰ পৰা পাছ হুহুকি গ'ল। তেওঁবিলাকে ঈশ্বৰক পিঠি দি দূৰ হৈ গ'ল। এতিয়া মনোযোগেৰে শুনিব, যাৰ হৃদয়ত এই বেমাৰ থাকে, যাৰ জীৱন ঈশ্বৰৰ পৰা দূৰ হৈ থাকে, যাৰ হৃদয়ত এই বেমাৰ থাকে আৰু যিজন ঈশ্বৰৰ পৰা দূৰ হৈ থাকে, তেওঁত থকা লক্ষণবোৰ হৈছে যে তেওঁ সৰ্বপ্ৰথমে প্ৰবঞ্চনামূলক জীৱন যাপন কৰিব। আৰু দ্বিতীয় লক্ষণটো কি আমি চাম। তেওঁবিলাকে জিহুৱাক ত্যাগ কৰিলে, ইছৰাইলৰ পবিত্ৰজনাক হেয়জ্ঞান কৰিলে। তেওঁবিলাক সুপথৰ পৰা পাছ হুহুকি গ'ল। 5 পদটো পঢ়িছোঁ। তোমালোকে যে বিদ্ৰোহ আচৰণ কৰি থাকা, তোমালোকেনো আৰু কিয় প্ৰহাৰিত হ'বা? গোটেইটো মূৰ পীড়িত আৰু গোটেই মন দুৰ্বল। ভৰিৰ তলুৱাৰে পৰা মূৰলৈকে গাটোত কোনো সুস্থতা নাই, কেৱল ক্ষত, কোবৰ সাজ আৰু পকা ঘাঁ। সেইবোৰ চেপা নাই, বন্ধা নাই, তেলেৰে কোমল কৰাও হোৱা নাই। এজন ব্যক্তিৰ মন যদি ৰোগেৰে আৰু পাপেৰে পৰিপূৰ্ণ হৈ থাকে, সাধাৰণতে তেওঁত দেখিবলৈ পোৱা লক্ষণবোৰ হৈছে তেওঁ কিবা নহয় কিবা শাৰীৰিক বেমাৰত আক্ৰান্ত হৈ থাকিব। অনুগ্ৰহ কৰি মন কৰিব, বুঢ়া হৈ গ'লে সাধাৰণতে আপোনাৰ শৰীৰটো দুৰ্বল হৈ যায়। আপোনাৰ হাত, ভৰি আৰু শৰীৰৰ অংগবোৰে আপোনাৰ সংগ নিদিয়ে। মই আচলতে বৃদ্ধ বয়সৰ বিষয়ে কোৱা নাই। যি সময়ত আপুনি ভালদৰে খোজকাঢ়িব লাগে কিন্তু খোজকাঢ়িব পৰা নাই। আপুনি ভালদৰে কাম কৰাৰ সময়ত ভালদৰে কাম কৰিব পৰা নাই। মই আৰু অলপ সহজভাৱে ক'বলৈ চেষ্টা কৰিছোঁ। আপোনাৰ যদি কিবা বেমাৰ হয়, তেতিয়া আপুনি জানে যে সেই বেমাৰৰ কাৰণ কি। আপুনি জানে আপোনাৰ অবাধ্যতাৰ কাৰণে, আপোনাৰ পাপৰ কাৰণে, আপোনাৰ ভুলৰ কাৰণে, আপোনাৰ অসাৱধানতাৰ কাৰণে, আপোনাৰ উশৃংখলতাৰ কাৰণে। যি পাপ আপুনি ত্যাগ কৰা নাই, সেই পাপৰ অভ্যাসৰ কাৰণে বেমাৰক আঁকোৱালি লৈছে। মোৰ ওচৰলৈ প্ৰায়েই বহুতো ভনীসকলে নিজৰ স্বামীসকলক লৈ আহে। তেওঁলোকৰ গোটেইখন মুখ ঘাঁৰে ভৰি থাকে। ব্ৰাদাৰ, প্ৰাৰ্থনা কৰি দিয়ক। কিয়? মুখত কেঞ্চাৰ হৈছে। কেনেকৈ হৈছে? চিগাৰেট খাই, চাধা খাই, মদ্যপান কৰি কৰি কেঞ্চাৰ হৈ গ'ল। ইয়াৰ কাৰণে হৃদপিণ্ড নষ্ট হৈ গ'ল, কিডনী বেয়া হৈ গ'ল, লিভাৰ বেয়া হৈ গ'ল। য়েছ, পাপৰ কাৰণে বেমাৰ হয়। পাপৰ বেজ মৃত্যু বুলি বাইবেলে কৈছে। সেই মৃত্যুৰ বাহক হিচাপে যি আহে, সেয়াই হৈছে বেমাৰ। আজি আপোনাত যি বেমাৰ আছে, সেয়া নিশ্চিতৰূপে পাপৰ কাৰণে হৈছে বুলি মই ক'ব নোৱাৰোঁ, কিন্তু প্ৰায়েই পাপৰ কাৰণেই মানুহ বেমাৰত পৰে। কথাষাৰ সত্য। ইয়োবৰ জীৱনলৈকো বেমাৰ আহিছিল। ইয়োব বৰ ধাৰ্মিক আছিল, তথাপি তেওঁৰ বেমাৰ হৈছিল। পৰীক্ষিত হ'বলৈ আমি ইয়োবৰ নিচিনা মহান লোক হয়নে বাৰু? এবাৰ ভাবকচোন। আজি যি বেমাৰ আপোনাৰ জীৱনত আছে,
সেয়া হয় ঈশ্বৰৰ দণ্ড, নহ'লে পৰীক্ষা হ'ব পাৰে। যদি আপুনি কৰা পাপৰ কাৰণে ঈশ্বৰে দণ্ডস্বৰূপে বেমাৰক আপোনাৰ জীৱনলৈ আহিবলৈ অনুমতি দিছে, তেন্তে আপোনাৰ জীৱন শুধৰণি কৰক। প্ৰভুত মই নিবেদন কৰিছোঁ। হৃদয়ত যেতিয়া বেমাৰ থাকে, তেতিয়া দেখা পাব পৰা প্ৰথমটো লক্ষণ হৈছে আপোনাৰ জীৱনত প্ৰবঞ্চনা থাকিব আৰু আপোনাৰ শৰীৰ বেমাৰত আক্ৰান্ত হৈ থাকিব। তেতিয়া আপুনি ক'ব পাৰে, ব্ৰাদাৰ, মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, মই সম্পূৰ্ণ নিশ্চিন্ত, মোৰ কোনো বেমাৰ আজাৰ নাই। মই প্ৰতিদিনে 3 বাৰকৈ পেট ভৰাই খাওঁ, ভালদৰে হজম হয়। মই পাপী আৰু প্ৰবঞ্চনাৰ জীৱন যাপন কৰি আছোঁ। মই মদ্যপী আৰু ভ্ৰান্ত, তথাপি মোৰ একো হোৱা নাই। ব্ৰাদাৰ, মদ্যপানৰ লগে লগে একো নহয়। বেশ্যাৰ ওচৰলৈ গৈ ঘূৰি অহাৰ লগে লগে আপোনাৰ এইডছ নহ'ব। ব্ৰাদাৰ, এতিয়া মোৰ একো হোৱা নাই বুলি ভাবি আছে ব্ৰাদাৰ, কিন্তু ভিতৰি যি হ'ব লাগে সকলো হৈ আছে। যিদিনা সেইটো বাহিৰত প্ৰকাশ হ'ব লাগে, সেইদিনা বাহিৰত প্ৰকাশ হ'ব। ব্ৰাদাৰ, আজি আপোনাৰ পাপ কৰ্মবোৰৰ কাৰণে ঈশ্বৰে কি দণ্ড দিবলৈ গৈ আছে সেয়া প্ৰকাশ নহ'লেও, সেই বুলি আপুনি নাভাবিব যে আপুনি পবিত্ৰ। যিদিনা আপোনাৰ পাপ বাঢ়ি যাব, সেইদিনা সেই বেমাৰ বাহিৰত প্ৰকাশ পাব। সেইদিন অহাৰ আগতে আপুনি প্ৰভুৰ আগত আঁঠু লওক। প্ৰভুত মই এয়া নিবেদন কৰিছোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, মানুহৰ মন অধিক কপটময়। সেয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত। শৰীৰত কোনো ধৰণৰ বেমাৰ যদি আছে, তাক ডাক্তৰৰ ওচৰলৈ নি দেখুৱাব। কিন্তু মনৰ বেমাৰটো আপোনাকহে দেখুৱাব লাগে, আপোনালৈহে আহিব লাগে। আমি আহিছোঁ পিতৃ। হাজাৰ হাজাৰ লোক আজি এই বাক্য শুনিবলৈ পোৱা লোকসকলৰ হৃদয়ত থকা বেমাৰবোৰ চিনি পাইছে। লক্ষণবোৰ স্পষ্টকৈ দেখা পোৱা গৈছে। হৃদয়বোৰ বেমাৰেৰে পৰিপূৰ্ণ হৈ আছে। সেইকাৰণে শৰীৰত পাপৰ কাৰ্যবোৰ বৃদ্ধি হৈ গৈ আছে, বিয়পি গৈ আছে। ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছোঁ আৰু শান্তি আমি হেৰুৱাই পেলাইছোঁ। মৃত্যুৰ আমি একেবাৰে ওচৰ চাপি গৈছোঁ। এতিয়া ভাল হোৱাটো অসম্ভৱ কথা। এই কথা আমি এতিয়া জানিছোঁ পিতৃ। এনেকুৱা অৱস্থাত থকা লোকসকলক ভাল কৰিব পৰা একমাত্ৰ ঈশ্বৰ আপুনিহে। যেনেকুৱাই পাপী নহ'লেও আপোনাৰ ওচৰলৈ আহি ক্ষমা বিচাৰিলে আপুনি ক্ষমা কৰিবলৈ যুগুত আছে। আজি হাজাৰ হাজাৰ লোক ক্ষমা বিচাৰি আছে, নিজৰ হাতবোৰ দেখুৱাইছে। এই সময়ত ক্ষমা বিচাৰি থকা প্ৰতিজনকে ক্ষমা কৰক পিতৃ। তেওঁলোকৰ হৃদয় আৰু শৰীৰক শুদ্ধ কৰক। তেওঁলোকক ক্ষমা দিয়ক পিতৃ। আজি তেওঁলোকক নিজৰ পুত্ৰ পুত্ৰী হিচাপে গ্ৰহণ কৰক পিতৃ। যীশুৰ নামতেই মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।